26 ফেব্ৰুৱাৰী বুধবাৰ মহাশিৱৰাত্ৰি। বুধবাৰটো ভগৱান গণেশৰ নামত সমৰ্পিত হয়। সেয়েহে মহাশিৱৰাত্ৰি বুধবাৰৰ দিনা হোৱা বাবে ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত 5টা ৰাশিৰ জীৱনলৈ আহিব বহুত আশাৰ বতৰা। এই দিনটোৰ পৰাই 5টা ৰাশিৰ ব্যক্তিৰ জীৱনলৈ আহিব অপাৰ ধন সম্পত্তি। মহাদেৱ আৰু ভগৱান গণেশৰ কৃপাত যিকোনো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। ভগৱান শিৱৰ যিজন ব্যক্তিৰ ওপৰত কৃপা দৃষ্টি থাকে সেই ব্যক্তিয়ে সকলো দিশতে সফলতা অৰ্জন কৰে। এই মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰাই এই 5টা ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত থকা শত্ৰুবোৰ নাশ হ'ব আৰু ব্যৱসায়ত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। ভগৱান শিৱৰ আশীৰ্বাদত ভাগ্যৰ চক্ৰ পৰিৱৰ্তন হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ, জয় গণপতি বাবা। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত ভাগ্যশালী হোৱা 5টা ৰাশিৰ বিষয়ে। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ লৰে আৰম্ভ হয় তেওঁলোকৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মহাশিৱৰাত্ৰিৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ সময় আৰম্ভ হ'ব। আপোনাৰ ৰাশিৰ ওপৰত ভগৱান শিৱ আৰু ভগৱান গণেশৰ পৰম কৃপাদৃষ্টি পৰিছে, যাৰ ফলত আপোনাৰ জীৱনত হৈ থকা বাধা বিঘিনিবোৰ আঁতৰি যাব। লগতে আপোনাৰ জীৱনৰ আশাবোৰ পূৰ্ণ কৰাৰ ক্ষেত্ৰত এটা নতুন সুযোগ পাইছে আপুনি। মহাদেৱৰ কৃপাত ধন সম্পদ বৃদ্ধি হ'ব। শিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান গণেশৰ কৃপাত আপোনাৰ ৰাশিৰ ওপৰত কৃপা পৰাত আপোনাৰ সন্মান লাভ হ'ব। সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত উচ্চ পদ লাভ কৰাৰ আশা দেখা যায়। এই দিনটোৰ পৰাই আপোনাৰ আৰ্থিক ক্ষেত্ৰত বহুত পৰিৱৰ্তন হোৱা দেখা যাব। ব্যৱসায়ত উন্নতিৰ পূৰ্ণ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ যিবোৰ বাধা বিঘিনি হৈ আছিল মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা সেই বাধাসমূহৰ অন্ত পৰিব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। নিবনুৱাসকলে সংস্থাপন পোৱাৰ প্ৰবল যোগ দেখা যায়। চাকৰিত পদোন্নতি হৈ উচ্চ পদ লাভ কৰাৰ যোগ আছে আপোনাৰ। ভগৱান গণেশৰ কৃপাত বুদ্ধিৰ বিকাশ হ'ব, জ্ঞান বৃদ্ধি হ'ব। বহুত দিনৰ পৰা চেষ্টা কৰি থকা কামটোত এতিয়া সফল হ'ব পাৰিব আপুনি। লগতে বন্ধু বান্ধৱৰ মাজতো জনপ্ৰিয়তা বৃদ্ধি হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো সুখ শান্তি থাকিব। সন্তানৰ শুভ দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত শুভ ফলাফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ আশা পূৰ্ণ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো শুভ পৰিণাম লাভ কৰিব পাৰিব। ভগৱান শিৱৰ কৃপাত স্বাস্থ্যৰ ক্ষেত্ৰত হৈ থকা সমস্যাবোৰ দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা যায়। আপুনি যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰা। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত ভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হ'ল কৰ্কট ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্য দৰে আৰম্ভ হয় তেওঁলোকৰ কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ। মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰা ভগৱান শিৱ আৰু ভগৱান গণেশৰ পৰম কৃপা আপোনাৰ ৰাশিৰ ওপৰত পৰিছে। যিকোনো ক্ষেত্ৰতে আপোনাৰ উন্নতি হ'ব। এই দিনটোৰ পৰা আপুনি মনত এটা শান্তি পাই থাকিব। আপোনাৰ মনৰ চঞ্চলতা দূৰ হৈ যিকোনো ক্ষেত্ৰতে ভালদৰে কাম কাজ কৰিব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন পৰিৱৰ্তনশীল হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট পৰিমাণে পৰিশ্ৰম কৰিব পাৰে। নিজৰ
কৰ্মদক্ষতাৰ বাবে সকলোতে সন্মান লাভ কৰে এই ৰাশিৰ জাতক জাতিকাসকলে। এই ৰাশিৰ জাতক জাতিকাসকলৰ শত্ৰুৰ সংখ্যা বহুত বেছি হয়, ফলত ভাল কাম কৰিলেও বেয়া নামেই পায়। মহাশিৱৰাত্ৰিৰ পৰা মহাদেৱ লগতে ভগৱান গণেশৰ আশীৰ্বাদত ভাল দিনৰ আগমন হ'ব, মনৰ স্থিৰতা আহিব আৰু সকলোবোৰ বিপদ বিঘিনি দূৰ হ'ব। আগতে যিবোৰ কাম কৰিম বুলি পেলাই থৈ দিছিল সেইসমূহ কাম পুনৰ আৰম্ভ কৰিবলৈ উৎসাহ পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে। ব্যৱসায় কৰি এওঁলোকে ভাল পায়। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান গণেশৰ কৃপাত ব্যৱসায় বাণিজ্যত অধিক উন্নতি কৰিব পাৰিব। পাৰিবাৰিক দিশত সুখ শান্তি আহিব। স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি দেখা যায়। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত ভাগ্যশালী হোৱা তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল সিংহ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মদিনাত তৰে আৰম্ভ হয় তেওঁলোকৰ সিংহ ৰাশি হয়। সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল ৰবি গ্ৰহ। মহাশিৱৰাত্ৰিৰ পৰা আপোনাৰ ৰাশিলৈ সৌভাগ্য নামি আহিছে। এই বিশেষ দিনটোৰ পৰা ভগৱান গণেশৰ কৃপাত বুদ্ধি আৰু জ্ঞানৰ বিকাশ হ'ব আপোনাৰ। বিদ্যাৰ্থীসকলৰ বাবে এই মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰা এক বিশেষ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। যিকোনো পৰীক্ষাতে এটা ভাল ফল দেখুৱাব পাৰিব। সমাজত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই আনিব পাৰিব। ব্যৱসায়ত অধিক অৰ্থ উপাৰ্জন কৰাৰ সুযোগ আহিছে। ব্যৱসায়ত উন্নতি নিশ্চয় হ'ব। এই দিনটোৰ পৰাই চাকৰিৰ ক্ষেত্ৰত বিশেষ সুযোগ আপুনি লাভ কৰিব পাৰিব। অলপ চেষ্টা কৰিলেই ভগৱান শিৱৰ কৃপাত চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত শত্ৰুৰ ফালৰ পৰা কিছু বাধা আহিব, কিন্তু নিজে ঠিক থাকিলে শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰে। এই মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰাই ৰোগ ব্যাধিৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। এই পবিত্ৰ দিনটোৰ পৰাই মহাদেৱৰ পৰম কৃপাদৃষ্টি পৰিছে আপোনাৰ ওপৰত। লগতে ভগৱান গণেশৰ কৃপাত আপোনাৰ জীৱনৰ পৰা সকলোবোৰ বিপদ বিঘিনি আঁতৰি যাব আৰু ভগৱান শিৱৰ কৃপাত আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত ভাগ্যশালী হোৱা চতুৰ্থ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্তীয় ন 29 জৰে আৰম্ভ হয় তেওঁলোকৰ বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। কিবা কাম এটা কৰাৰ আগতে বহুত হিচাপ নিকাচ কৰিয়ে সেই কামটো কৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। ফলত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিপদত কমকৈ পৰে। এই ৰাশিৰ জাতক জাতিকাসকলে যিকোনো বেমেজালিৰ মাজত সোমাব নিবিচাৰে। যিকোনো হুলস্থলীয়া পৰিৱেশৰ পৰা এওঁলোক সদায় আঁতৰত থাকে। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান শিৱৰ পৰম কৃপাদৃষ্টি পৰিছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। ফলত যিকোনো ক্ষেত্ৰতে সফলতা তথা লাভ অৰ্জন কৰিব পাৰিব। এই দিনটোৰ পৰা এওঁলোকে হঠাতে যিকোনো সম্পত্তি লাভ কৰিব পাৰে। যিবোৰ কামৰ কথা আপুনি আগতে ভাবি আছিল সেই কামবোৰত সফলতা অহাৰ সম্ভাৱনা দেখা গৈছে। আগতে শত্ৰুৰ পৰা যিবোৰ অশান্তি আপুনি পাই আছিল এই দিনটোৰ পৰা সেই অশান্তিবোৰ আৰু নাপায়। ভগৱান গণেশৰ কৃপাত বিপদমুক্ত হ'ব পাৰিব আপুনি। ব্যৱসায়ত অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। লগতে চাকৰিত পদোন্নতিৰ সুযোগ আহিব। কৰ্মক্ষেত্ৰৰ বাবে আপুনি ঘৰৰ পৰা দূৰত থাকিব লগা হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আপুনি মজবুত হ'ব পাৰিব। ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰিব। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভগৱান শিৱ আৰু ভগৱান গণেশৰ কৃপাত ভাগ্যশালী হোৱা পঞ্চম ৰাশিটো হ'ল মকৰ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো বৰ্গীয় জ আৰু খৰে আৰম্ভ হয় তেওঁলোকৰ মকৰ ৰাশি হয়। মকৰ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। মহাশিৱৰাত্ৰিৰ পৰা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ অতি ভাল দিনৰ আগমন হ'ব। সকলো ক্ষেত্ৰতে আপোনাৰ উন্নতি হোৱা দেখা যায়। মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰা আপোনাৰ জীৱনৰ পৰা শত্ৰু আঁতৰি যাব। শত্ৰুৰ বাধাৰ বাবে
যিবোৰ কাম আপোনাৰ আধৰুৱা হৈ আছিল সেই কামসমূহ আপোনাৰ এতিয়া সম্পূৰ্ণ হ'ব। ভগৱান শিৱ আৰু ভগৱান গণেশৰ আশীৰ্বাদত ব্যৱসায়ত উন্নতি হ'ব। ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। আৰ্থিকভাৱে আপুনি মজবুত হ'ব পাৰিব। ভূমি বাহন আদি ক্ৰয় কৰিব পাৰিব। যিবোৰ জাতক জাতিকাই চাকৰিৰ বাবে চেষ্টা কৰি আছিল তেওঁলোকৰ চাকৰি প্ৰাপ্তিৰ যোগ দেখা যায় এই দিনটোৰ পৰা। আপোনাৰ আপোন মানুহে আপোনাৰ শত্ৰু হয়। শিক্ষাৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। প্ৰিয় দৰ্শক, এই 5টা ৰাশিৰ জাতক জাতিকাসকলৰ মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।